ঘটনাটো হ'ল মানে কি ৰাতিপুৱা ঠিক 8:45 মানত মই ল'ৰাটো লৈ ঠিক স্কুললৈ আহিব লৈছোঁ তেনেকুৱাতে মোৰ মোবাইলত মেছেজ এটা আহিছে। তো মই মেছেজটো চাই পিনে দেখিছোঁ এইটো টোল প্লাজাৰ পৰা অহা এটা মেছেজ, যিটো মেছেজত মোৰ টোল প্লাজাৰ নাজিয়া খাট বুলি কয় সোণাপুৰ টোল গেটখনত মোৰ পইচা কাটিছে। আচৰিত কথা কি আজি গাড়ী মোৰ ঘৰতে আছে, ময়ো এতিয়া বৰ্তমান শিৱসাগৰত ঘৰতে আছোঁ। কথা হ'ল কি টোল গেটখনত কেনেকৈ পইচাটো কাটি দিলে মোৰ গাড়ী, এইটোতো আচৰিত কথা। আৰু মই প্ৰায় 22 চনৰ পৰা মোৰ গাড়ীখন, মইতো গুৱাহাটী গৈছোঁ কিন্তু মোৰ গাড়ীখন গুৱাহাটী যোৱা নাই। এতিয়া হঠাৎ এই মেছেজটো আহিছে, তাৰপৰা চালোঁ, চাই পিনে মইতো আচৰিত হৈ গৈছোঁ। তাৰপিছত কি কৰিলে? তাৰপিছত মই কি কৰিলোঁ, প্ৰথমতে মই টোল প্লাজাৰ টোল ফ্ৰী নম্বৰত মই এবাৰ ফোন কৰিলোঁ। ফোন কৰি তেখেতলোকে ক'লে যে মোক যে এইটো ঠিক আছে আমি এনকুৱাৰী কৰিম, আপুনি এটা কাম কৰক, আপুনি কোন বেংকৰ হয় আপুনি সেই বেংকলৈ এবাৰ কথা পাতক। ঠিক তেনেকৈ মই আকৌ IDFC বেংকৰ যিটো মোৰ টোল ফ্ৰী নম্বৰ আছিল তাত ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে মোক তেওঁলোকে ক'লে যেন আজিকালি ৱেডাৰৰ কাৰণে অৰ্থাৎ কুঁৱলী ধূলি এইটো কাৰণে আমাৰ স্কেনৰ কিবা অকণমান অসুবিধা হৈ যায়, হৈ যোৱাৰ ফলত এইটো হৈছে। আপোনাক মই এইটো আপোনাৰ সময় লৈছোঁ 2 মিনিট, এটা এনকুৱাৰী কৰিম। এনকুৱাৰী কৰাৰ পাছত আপোনাৰ পইচাটো আপোনাৰ ৰিটাৰ্ণ কৰা দিব। মই তেতিয়া ক'লোঁ যেন আপোনালোকৰ ফাষ্টেগটো ইমান বেছি, স্কেনাৰটো ইমান বেছি ফাষ্ট, যিটো নেকি ডেছবৰ্ডত যদি থাকে মানে QR কোডটো তাতো স্কেন হৈ যায়। এতিয়া এইটো কেনেকৈ হ'বলৈ পালে যেন মানে ঘৰত থকা গাড়ীখনৰ স্কেন হৈ গৈছে। তেওঁলোকে কৈছে তাতে আমি তাৰ কাৰণে দুখিত, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, আমি পইচা কৰি দিম। মই বোলো চাওক, মোৰ পইচাটো এমাউণ্টটো বৰ ডাঙৰ নহয়, কিন্তু এইটো ভুল হৈছে, এইটো এটা ফল্চ হৈছে। সেইটো তাৰ ওপৰত মানে মই ভাবিছোঁ এটা ভাল ব্যৱস্থা ল'ব লাগে, আইনে হওক ৰাইজেও ধৰিব লাগে কথাটো লৈ। মোৰ মতে এইটো ভুল হৈছে। কেইটকা কাটিছে? আজি মোৰ কাটিছে 140 টকা পইচা। মেছেজটো কেইটকা? মেছেজটো মই ঠিক 8:45 পাইছোঁ আৰু কাটিছে মোক 8:44। 1 মিনিটৰ পাছতে মই মেছেজটো পাইছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ শিৱসাগৰ, বেতবাৰী, ঘিলাগুৰি বুলি কয়, যিটো মেবি চিটত পৰে। আপোনাৰ ঘৰৰ পৰা নাজিয়া খাটলৈ দূৰত্ব আনুমানিক? আনুমানিক 300 মোটামুটি 40 কিলোমিটাৰমান হ'ব। যিটো নেকি দূৰত্ব আমি যদি গাড়ী চলাই যাওঁ মোটামুটি 6.5 ঘণ্টামান আমাক অতিক্ৰম কৰোঁতে লাগে। টোল গেটে এইটো প্ৰবঞ্চনা কৰিছে? কি ক'লে? প্ৰবঞ্চনা কৰিছে? প্ৰবঞ্চনা কৰিছে। ঘটনাটো হ'ল মানে কি ৰাতিপুৱা ঠিক 8:45 মানত মই ল'ৰাটো লৈ ঠিক স্কুললৈ আহিব লৈছোঁ তেনেকুৱাতে মোৰ মোবাইলত মেছেজ এটা আহিছে। তো মই মেছেজটো চাই পিনে দেখিছোঁ এইটো টোল প্লাজাৰ পৰা অহা এটা মেছেজ, যিটো মেছেজত মোৰ টোল প্লাজাৰ নাজিয়া খাট বুলি কয় সোণাপুৰ টোল গেটখনত মোৰ পইচা কাটিছে। আচৰিত কথা কি আজি গাড়ী মোৰ ঘৰতে আছে, ময়ো এতিয়া বৰ্তমান শিৱসাগৰত ঘৰতে আছোঁ। কথা হ'ল কি টোল গেটখনত কেনেকৈ পইচাটো কাটি দিলে মোৰ গাড়ী, এইটোতো আচৰিত কথা। আৰু মই প্ৰায় 22 চনৰ পৰা মোৰ গাড়ীখন, মইতো গুৱাহাটী গৈছোঁ কিন্তু মোৰ গাড়ীখন গুৱাহাটী যোৱা নাই। এতিয়া হঠাৎ এই মেছেজটো আহিছে, তাৰপৰা চালোঁ, চাই পিনে মইতো আচৰিত হৈ গৈছোঁ। তাৰপিছত কি কৰিলে? তাৰপিছত মই কি কৰিলোঁ, প্ৰথমতে মই টোল প্লাজাৰ টোল ফ্ৰী নম্বৰত মই এবাৰ ফোন কৰিলোঁ। ফোন কৰি তেখেতলোকে ক'লে যেন মোক যে এইটো ঠিক আছে আমি এনকুৱাৰী কৰিম, আপুনি এটা কাম কৰক, আপুনি কোন বেংকৰ হয় আপুনি সেই বেংকলৈ এবাৰ কথা পাতক। ঠিক তেনেকৈ মই আকৌ IDFC বেংকৰ যিটো মোৰ টোল ফ্ৰী নম্বৰ আছিল তাত ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে মোক তেওঁলোকে ক'লে যেন আজিকালি ৱেডাৰৰ কাৰণে অৰ্থাৎ কুঁৱলী ধূলি এইটো কাৰণে আমাৰ স্কেনৰ কিবা অকণমান অসুবিধা হৈ যায়, হৈ যোৱাৰ ফলত এইটো হৈছে। আপোনাক মই আপোনাৰ সময় লৈছোঁ 2 মিনিট, এটা এনকুৱাৰী কৰিম। এনকুৱাৰী কৰাৰ পাছত আপোনাৰ পইচাটো আপোনাৰ ৰিটাৰ্ণ কৰা দিব। মই তেতিয়া ক'লোঁ যেন আপোনালোকৰ ফাষ্টেগটো ইমান বেছি, স্কেনাৰটো ইমান বেছি ফাষ্ট, যিটো নেকি ডেছবৰ্ডত যদি থাকে মানে QR কোডটো তাতো স্কেন হৈ যায়। এতিয়া এইটো কেনেকৈ হ'বলৈ পালে যেন মানে ঘৰত থকা গাড়ীখনৰ স্কেন হৈ গৈছে। তেওঁলোকে কৈছে তাতে আমি তাৰ কাৰণে দুখিত, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, আমি পইচা কৰি দিম। মই বোলো চাওক, মোৰ পইচাটো এমাউণ্টটো বৰ ডাঙৰ নহয়, কিন্তু এইটো ভুল হৈছে, এইটো এটা ফল্চ হৈছে। সেইটো তাৰ ওপৰত মানে মই ভাবিছোঁ এটা ভাল ব্যৱস্থা ল'ব লাগে, আইনে হওক ৰাইজেও ধৰিব লাগে কথাটো লৈ। মোৰ মতে এইটো ভুল হৈছে। কেইটকা কাটিছে? আজি মোৰ কাটিছে 140 টকা পইচা। মেছেজটো কেইটকা? মেছেজটো মই ঠিক 8:45 পাইছোঁ আৰু কাটিছে মোক 8:44। 1 মিনিটৰ পাছতে মই মেছেজটো পাইছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ শিৱসাগৰ, বেতবাৰী, ঘিলাগুৰি বুলি কয়, যিটো মেবি চিটত পৰে। আপোনাৰ ঘৰৰ পৰা নাজিয়া খাটলৈ দূৰত্ব আনুমানিক? আনুমানিক 300 মোটামুটি 40 কিলোমিটাৰমান হ'ব। যিটো নেকি দূৰত্ব আমি যদি গাড়ী চলাই যাওঁ মোটামুটি 6.5 ঘণ্টামান আমাক অতিক্ৰম কৰোঁতে লাগে। টোল গেটে এইটো প্ৰবঞ্চনা কৰিছে? খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।